পাগলা আছে কথা পারবে দছি কথা এখন কৈছে যদি ফ্রড হয় তেতিয়ালে কি কৈছে মুখ ফাঁসি দুটাই দিবা নহলে ডিঙ্কি কাটি দিবা জেলত পড়াই দিবা এইটো ডাঙৰ কথা গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু এ নিউ ভিডিও ফ্রম লামডিং এইডাল মানে লামডিংৰ সিন কাৰণ এইডাল যোৱাবাৰ দেখাইছিল এবাৰ আকৌ আহিছে এবাৰ কাৰণ গুড নিউজ এটা আছে কাৰণ যোৱাবাৰ মই উপহাৰ কুপন খেলখন আপোনাক দেখাইছো আজি তাৰে আমি পাইছো কিমান পুৰস্কাৰ 3 নম্বৰ পুৰস্কাৰ দে তোকো দেখা এটা ইয়েস গাইস আজি গাড়ীখন মছলা লৈ যাম আজি না ড্ৰাইভাৰ লৈ অকে কত গাইস মই একদম ভাবা নাছিলো এইটো বস্তু কোনোদিনে হোৱাই নাছিল যে আমি কিবা বস্তু পাম কোনবা দিনে ভাববাই নাছিলো কিন্তু আজি লাকত লাগি গৈছে তাৰ মানে সেইকাৰণে গুড নিউজ মই এনেকৈ দিছো প্ৰথমতে আমি তালৈকে যাই লওঁ তাৰপিছত গাড়ীখন কেনেকুৱাকৈ দিয়াৰ ব্যৱস্থা কৰে কি কৰে আমি এইখিনি আপোনালোকক দেখাম নেকি এলাম দিম আৰু আপোনালোকক যিজন দাদাক দেখাই আছো সেইজন মুছলিম সম্প্ৰদায়ৰ এজন ব্যক্তি আৰু সেই ব্যক্তিজনে হিন্দু মন্দিৰ এটাৰ হৈ কিনে একেবাৰে অনাহৰে লাগি আছে সেই ষ্টাৰ্টিঙৰ পৰা দিন ধৰি গতিকে দাদা একদম এনেকুৱা এটা মানে লাইন কৰিছে যে কৈছে কি যদি এই খেলাখন ফ্ৰড হয় 1% তেতিয়াহ'লে দাদা বোলে ফাঁচি দি দিব গতিকে দাদাৰ লগত এতিয়া বলক সঁচা মিছা কিমান মানে যেনেকৈ কৈছে সেনেকুৱা কথা ৰাখিব লাগিব গতিকে দাদাৰ ওচৰত যায় কিমান দূৰ সত্য কিমান দূৰ অসত্য আমি জানি লওঁ দাদা আপোনাক বিশ্বাস কৰি মই তাৰ পৰা লামডিঙলৈকে আহিছোঁ হা আপুনি কৈ আছে এই খেল মানে চবে কয় মানে অকণমান সন্দেহ থাকে চবৰে একদম পুৰা 100% জেনুইন হয়নে মানে ফ্ৰড হয়নে গতিকে আপোনাক বিশ্বাস কৰি ইয়ালৈকে আহিছে আৰু দাদা কিন্তু বহুত ডাঙৰ কথা এখন কৈছে যদি ফ্ৰড হয় তেতিয়াহ'লে কি কৈছে মুখ ফাঁসি দুটাই দিবা নহলে ডিঙ্কি কাটি দিবা জেলত পড়াই দিবা এইটো ডাঙৰ কথা মোৰ ওপৰত আপোনাৰ সন্মানৰ যদি আপোনাৰ পেজত খেলটো আপুনি এডভাইজ কৰি আছে আৰু খেলখন যদি ফেক হয় আজি অন কেমেৰাৰ সন্মুখত মই কৈ আছো আপুনি মোৰ ওপৰত মানহানি কেছ কৰিব তাৰ মানে কি হল মোৰ ভিউয়াৰ্স খিনিও চাই গতিকে কিবা কাৰণত যদি মানে খেল ফেক হয় কিবা গণ্ডগোল হয় আপুনি মোৰ ওপৰত মানহানি কেছ কৰিবা প্লাস আপোনাৰ ইমান ফলোৱাৰ থকা এটা পেজ যদি আজি আপুনি ফ্ৰড খেলৰ এডভাইজ দি আপোনাৰ পেজটো নষ্ট হয় সব মই নিজে অন কেমেৰাৰ সন্মুখত কৈ আছো বহন কৰিম প্লাস তোমাক 10 লাখ টকা মই ডোনেট কৰিম যদি খেল ফেক দেখাব পাৰে জিন্দা বুকুত হাত দি কৈ আছো অসমবাসীক মই আহ্বান জনাইছো যে আপোনালোকে 200 টকা এটা বৰংগনি দিয়ক আৰু 200 টকাৰ বিনিময় কিয়নো কাইলৈ হলে পাৰে আপুনি কোটিপতি আপোনাৰ কপালখন ফুটি যাব পাৰে আৰু এই মন্দিৰখনৰ নামত 200 টকা এটা দিয়ক কোনো গেজু নহয় কোনো জেনুৱেলৰ ওপৰত জেনুৱেল 110% জেনুৱেল আৰু আপোনাৰ দাদাৰ বাইদৰ চেনেলত মই লাইভ দিম খেল ছেপ্টেম্বৰৰ 10 তাৰিখ 2টা বজাত লাইভ পাব অনিবাৰ্য অসমৰ যোন প্ৰান্তৰ পৰা মানুহ আহিব মই নিজে খৰচ বহন কৰিম খেলৰ দিনাখন মই ইয়াত থাকিম খোৱা দোৱা এভৰিথিং ফ্ৰী 2টা বজাত মানে 2টা বজাত 1 সেকেন্ড ইদিক সিদিক নাই গাইস সেইফালে আছে আপোনালোকৰ এই মন্দিৰটো আৰু সেই মন্দিৰটোক মানে মই একদম সেৱা জনাই কিনে এনে নালগে কিন্তু হলেও যদি ভাগ্যত আছে এনে যিকোনো এখন হলেও মানে বহুত মোৰ কাৰণে ধুনীয়াকৈ ট্ৰেইনত উঠাই ল'ম আৰু ঘৰত যাই পাম আৰু এইফালে আছে এইখন গাড়ী এখন দেখাত মৰম লগা কিন্তু কিন্তু এতে ইমান বেছি ডাঙৰ গাড়ী দেখা পাইছে এইখন মানে বহুত লগা নাই মই এবাৰ জুম কৰি আপোনালোক দেখাই দিওঁ এই দেখাব পাইছে আপোনালোকে ডাম্পাৰ আৰু জেচিপি আছে আৰু বম গাড়ী আছে আপোনালোকক দেখাই আছো থাৰ বোলে পাগলা আছে কথা পাৰবে দছি মাত্ৰ 7টা মানুহ বহিব ইমান ডাঙৰ গাড়ীখনত কি লাভ হ'ব চাও গাড়ীখন মালিক নহতে মই উঠিলো না তই উঠিনতে বহিলো গাইস বান্দাৰ এটা দেখছো বান্দাৰ এটা স্পিড ও কি কি এই দুখনৰ চাকা এটা লাগি মোক কা চাকা এৰে চাকা এটা গাইস চাকা কামা লৈ যাও নেকি সিংগিৰ পায় ও এনে বহিলে 5 দিনত উঠলো গাইস বাকি যি নহওক বেলেগে ভাবো যে মই যদি ৰেঞ্জ ওভাৰ খান পাওঁ বেলেগে ভাবো মই যদি ফৰ্চুনাৰ খান পাওঁ মোক বেলেগ একো নালাগে মোক এই দুখন যিকোনো এখন হ'লে কাৰণ মই বিজনেছমেন হৈ যাম লগৰ নে কি কই গাইস মোৰ মনটো আকুত বিকুত লাগি আৰু এটা কথা মই মনে গাইছ ভিডিঅ' বন্ধা আমি কিন্তু আছো যদিও আমি কিজনী এটা মোটামুটি আধামান টিকেট কিনি লৈ যাম গাইস মানে সঁচা কথা ক'ব গ'লে দাদাই কৈ আছে কি এইটো হৈছে জাগ্ৰত মন্দিৰ মানে বহুখিনি মানে প্ৰমাণ আছে দাদাৰ ফালৰ পৰা আপোনালোক শুনাই দিম মানে কি আছে কি নাই সেই জাগ্ৰত মন্দিৰ কাৰণ দাদাই যিহেতু কৈছে আহি যোৱা বুলি মই বোলো কিবা নহয় কিবা কাৰণত যদি মানে সেও হ'ব পাৰে লগতে আৰু কৈছে এইখন খেল 21 বছৰ পৰা চলি আছে গতিকে এইখন পুৰা জেনুইন খেলা হয় হয়তো আপোনালোকে বহুতে শুনিছে বহুতে শুনা নাই ফ্ৰড বুলি ভাবিব পাৰে কিন্তু এইটো 21 বছৰৰ পৰা চলি আছে আৰু দাদাই পুৰা একদম আমাৰ সন্মুখত গেৰাণ্টি দি কৈছে কিবা যে 1% হেৰফেৰ হয় তেতিয়াহ'লে নিজে বোলে গল কাটি দিব তো ইমান তাৰমানে
জোৰদাৰ মানে একদম প্ৰমাণ দি দিছে বা ইমান জোৰদাৰ মানে এটা দি দিছে মই জেচিবি ভাঙি পেলাম তাৰমানে যদি ফ্ৰড হৈ যায় মানে মৰা নাই মই জেচিবি চাবা আছে এখন মই নিম না একদম ফাৰ্ষ্ট প্ৰাইজৰ ওচৰত আছো এয়া ৰেঞ্জ ৰভাৰ আপোনালোকে চাওক লিখা আছে যিটো নেকি মই অকল মোবাইলত দেখা পাইছিলো আৰু সেকেন্ড প্ৰাইজ আৰু গাইজ সেকেন্ড প্ৰাইজ হৈছে এইখন এল্টো গাইজ সেকেন্ড প্ৰাইজ এল্টো হাই BMW গাইজ সেকেন্ড প্ৰাইজ ভাবাছে আপোনালোকে এই গ্ৰিলটো বহুত কথা কৈ দে গ্ৰিল বলে আৰু থাৰ্ড প্ৰাইজ দেখাইছো গ্ৰিলটো কি দে তো গাইজ থাৰ্ড প্ৰাইজ আছে এখন হেৰি এই চেন্ট্ৰো চেন্ট্ৰো দেখা পাইছে নহয় টয়োটা ফৰচুনাৰ তাৰমানে দেখা পাইছে থাৰ্ড প্ৰাইজ ফৰচুনাৰ পিছফালে চিট নাম মই মালনিয়া বুলি ভাবিছিলো পিছফালে মালনিয়াবাৰী আৰু টিকট বৰ্তমান মাত্ৰ 8% আছে বাকি গোটেইখিনি চল্ড আউট গোটেইখিনি বিক্ৰী হৈ গ'ল মাত্ৰ 8% বাচি আছে গতিকে আপোনালোকে যদি বিচাৰে জলদি জলদি মই স্ক্ৰীনত যিটো নাম্বাৰ দিছো সেইটো নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ পৰা টিকট ল'ব পাৰে কাৰণ আহা 10 তাৰিখে 10 ছেপ্টেম্বৰে খেলাখন একেবাৰে আৰম্ভ এইখন কি বাবু এইখনটো কিবা ইনোভা চিনোভা নাম পাই আই কিন্তু চবতকৈ ডাঙৰ কথা এইটোৱেই যে এই মস্ত ইনোভাখন ফাৰ্ষ্ট সেকেন্ড থাৰ্ড প্ৰাইজ 4 5 নাই এখন আছে মোটামুটি 20-25 নম্বৰত গতিকে ভাবো খেলান কিমান ডাঙৰ হ'ব পাৰে কি হেই ফাঁচি লগাব লাগে যদি এই নালগে মই জানো নালগে কাৰণ এইফালে ভগৱান হেতু ভগৱান গতিকে আৰু মেইন কথাটো মন্দিৰৰ নামত যদি খেলাখন আছে গতিকে কোনো ধৰণৰ ফ্ৰড হ'ব নোৱাৰে কথাটো হ'ল আপোনালোকে ভগৱানৰ নামত সদায় আপোনালোকে পইচা খৰচ কৰি থাকে এটা যেহেতু মন্দিৰৰ নিৰ্মাণ কাৰ্যটো চলি আছে গতিকে আপোনালোকৰ পৰা যিটো 200 টকা যাব গজৰি নাপায় ভগৱানৰ নামত যাব তাৰ মানে ইয়াৰে যিখিনি পইচা উঠে কেৱল ভগৱানৰ নামত এই মন্দিৰটোৰ নামত মানে খৰচা কৰিব নিৰ্মাণৰ নামত গতিকে যদি আপোনালোকে 200 টকা পালেতো পালে যদি নাপালে ভগৱানৰ নামত গ'ল গতিকে আফসোস নাই ইয়াতে তো গাইস 6 নম্বৰত আছিল এইখন বাছ যেটো ফাৰ্ষ্ট সিটটো মোৰ বুকিং কৰা গৈছে অলৰেডি জুনে নছলক ফাৰ্ষ্ট সিটটো মোৰে 6 নম্বৰ আৰু 7 নম্বৰ 8 নম্বৰ আৰু এইখন 6 নম্বৰ 1 2 3 4 5 4 5ত কি আছে দেখাই আছে আহক থাৰ আছে কিন্তু থাৰখন ইয়াতে নাই চাগে কালেকচনত ক'ত থাৰ আছে ডাম্পাৰ আৰু ৰেডি জেচিবি এখন চৰকিত খেল হ'ব কেইটা নম্বৰ এটা ইয়াত 8 লৈকে হ'ব লাগিব এতিয়া 8 লাখ যোৱা বছৰ 3 লাখলৈকে আছিল টিকেট আচ্ছা আচ্ছা তিনটা আছিল এই বছৰ 8 লাখ টিকেট আছে এই সিজনত 8 লৈকে হ'ব কিয়নো টিকেট 8 লাখ আকৌ দৰ্শকক আপোনালোকে দেখাই দিয়ক কেনেকুৱা চৰকিৰ খেল হ'ব ইয়াত কোনো সিটিং বাজ নাই ইয়াত কোনো পাংকাৰ খেলো নহয় এই আছে 1 2 3 4 5 6 মানে সবতে এক্সট্ৰা মটৰত একেলগত চলিব দৰ্শকক অকল দেখুৱাৰ কাৰণে কেনেকুৱা সিস্টেমত খেলটো হ'ব অকল এইখন আমাৰ চিকলামাৰ মন্দিৰ উপহাৰ কুপনৰ খেলৰ কাৰণে এইখন বনোৱা হৈছে আজি 21 বছৰ ধৰি নন ষ্টপ এই চৰকিত খেল চলি আছে অকমান দৰ্শকক দেখাই দিয়ক ভিডিঅ' দিব বহুত দেব ৰিল সব গুতে মহা এনেকুৱা সোমাব তাৰ মানে এনেকে যে ৰলে ইয়াতে যদি নাম্বাৰটো থাকে যদি 19260 তেতিয়ালে মানে ইয়াতে 0 ত পজিছে মানে লাষ্ট নম্বৰটো 0 তো এটো 6 এইটো 2 হ'ব আৰু লাখৰ ঘৰত কি নাম লেখি 15টা দিব আমাক 15টা সব বেলেগ বেলেগ বই ভৰা দিব তিনখন বুকৰ পৰা দিম পাঁচখন 15খন হৈ গ'ল আৰু বেলেগ তিনটা ঘৰ আছে নাই এইটো বেলেগ ঘৰ এইটো মই হাত নিদিওঁ 2 আছে 5 আছে 1 আছে 3 লাগে সো গাইস আমি এফালে টিকট কিনি ললো কেইটা কিনিছো ইয়াতে আছে 15টা মানে চাব পাৰে এইবিলাক 15টা টিকট আছে আৰু এইফালে আছে দুটা মুঠ 17টা টোটাল টিকট আমি কিনি ললো মানে অলপমান শক্তি কৰি কিনে কিজানি লাগি যাব পাৰে একো ঠিক নাই আৰু